বিপ্লৱ শৰ্মা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰাৰ দৰে আমি এটা পূৰ্ণ পৰ্যায়ৰ ডাইৰেক্টৰেটলৈকে ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অহা 14 এপ্ৰিলৰ পৰা অসমত চৰকাৰী যি আইন আহিব, চৰকাৰী যি ৰুলছ আহিব, চৰকাৰী যি নটিফিকেশ্যন হ'ব, সেই নটিফিকেশ্যন ইংৰাজীৰ উপৰিও অসমীয়াতে এই নটিফিকেশ্যন বিলাক চৰকাৰে প্ৰকাশ কৰিব। বৰাক উপত্যকা আমাৰ বৰাক উপত্যকাৰ এছ'চিয়েট লেংগুৱেজ বেংগলী ভাষা আৰু বিটিআৰ ইংৰাজী আৰু অসমীয়াৰ উপৰিও বড়ো ভাষাটো এই নটিফিকেশ্যন বা এই সিদ্ধান্তসমূহ প্ৰকাশ কৰা হ'ব। ইয়াৰ পিছত অসমৰ পুৰণা যি আইন আছে, বিধি আছে, নটিফিকেশ্যন আছে, জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে সেইসমূহ অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে এটা নিৰ্দেশ দিছিল। আমি সেই দুইটা দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু চৰকাৰে নিজা প্ৰচেষ্টা তিনিওটা অনুষ্ঠানে লগ লাগি ইয়াক পৰ্যায়ক্ৰমে আমি অসমীয়ালৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো। আৰু ই বহুত হাজাৰ হাজাৰ পৃষ্ঠাৰ দস্তাবেজ হ'ব, মোৰ মতেদি লাখলৈকে যাব। গতিকে কৰবাত আৰ্টিফিচিয়েলি অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰ অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ ছাবজেক্ট। মিডিয়াম ইংৰাজী হওক, হিন্দী হওক, কিন্তু এজ এ ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত। কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব। বৰাক উপত্যকা আৰু হিলছৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰা নাই আৰু সেই বিষয়ত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই।